তুমি কিমান ক্লাছত পঢ়ি আছা? মই ক্লাছ 12। আজি আমাৰ যাত্ৰা আৰম্ভ হৈছে টিহুলৈকে। আমি তিনিজন আছোঁ আজিও। চাই থাকক ভিডিঅ'টি। ইমান জগিয়া কোৱা কি ক'ম, দেহাৰ বহুত অসুখ, বহুত দুখু আগত দেখি ছমাহ শৰীৰৰ অসুখ। দেহাৰ অসুখ, শৰীৰৰ নহয় নহয় দেহাৰ দেহাৰ অসুখ। তথাপিও আহিছোঁ, মানে ৰাইজখন কিবা এটা কৰিম বুলি আহিছোঁ। হৰে মহাদেৱ, আমাৰ এই বাইক পামচাৰ হৈ গ'ল দেখিছেনে? আপোনালোকে এতিয়া বাতিব লাগিব। পাম নাহে দেখোন মোটামুটি। হা আগত চেক কৰি দিব আৰু হেৰি কৰি দিব। শৰ্মা মই বহিলোঁ নেকি? কিবা ক'ব নেকি? পামচাৰ হয়। আমাৰ এতিয়া বাইক ভাল কৰা হৈ গ'ল। এতিয়া আমি গৈ আছোঁ। এই আমাৰ লগত আহিছে টিকু দা। কিবা এটা ক'ব আজি। আমাৰ ধ্ৰুৱদাক লগ পালে ভাল লাগিল। তাতে মনাসা পূজাত কামত লাগি আছে নিশ্চয়। আপোনালোকে আহিব। আমাৰ সাপোৰতে হয় মনাসা পূজা। দাদা কিবা এটা ক'ব নেকি? বানপানী আমি যে এইবিলাক কৰি আছোঁ। বানপানীকে পদক্ষেপ বঢ়িয়া আৰু ইমান অসুবিধা হৈ আছে, বহুতে কৰি আছে কালেকশ্যন কিবা কিবি। এতিয়া সিহঁতে সোনকালে অলপমান ভাল হ'লে ভাল হয় আৰু এনেকুৱা। বাকী আৰু থিয়েটাৰবিলাকো গোটেই কৰি আছে, সকলোৱে গোটেই দিও আছে ডেইলি। এতিয়া তোমালোক আহিছা ৰামধেনুনে ঠিকে আছে। আমি আমাৰ সাপোৰত দুৰ্গা মন্দিৰ পালোঁ। দুৰ্গা আপোনালোক আহিব। মনাসা পূজা আহি আছে। হাই গাইজ, আমি এতিয়া মানে গৈ আছোঁ বিহুলৈ। পাঞ্জিত দা কিবা এটা মানে ক'ব লাগে। আমি এতিয়া গৈ আছোঁ টিহু। আমি টিহুত যাই পেলাই আমি যিখিনি পাৰোঁ আমি সহায় কৰিব। সেইখিনি বস্তু আমি আগবঢ়াম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। গণেশবাবাক লগ পালোঁ। এই ধৰণে আমি গণেশ বাবাৰ আশীৰ্বাদ লৈছোঁ। আপোনালোকে বাবাক প্ৰণাম জনাব। মই এনেকৈ প্ৰায় দেখিয়ে থাকোঁ। আমাৰ চামতাটো দেখিছিলোঁ। মোটামুটি এতিয়া আমি আছোঁ টিহু হালধিবাৰীত। এয়া চাওক, এইটো মন্দিৰ। ইয়াতে মা কালী মানে বিভিন্ন পূজা অনুষ্ঠিত কৰা হয়। আপোনালোকৰ মংগল হওক তাৰে কামনা কৰিছোঁ। মই দাদাক ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ মংগল কামনা কৰিছোঁ। এতিয়া আমি ভদ্ৰকুছিত সোমালোঁ। জনাইছোঁ আপোনালোকৰ মংগল হওক তাৰে কামনা কৰিছোঁ। একো নাই, ভালে থাকক আপোনালোকে। এতিয়া আপোনালোকৰ মংগল হওক তাৰে ভাল হওক আপোনালোকৰো। এইখিনি বিপদৰ সময়ত 1 টকা হ'লে বহুত। ভাল হওক আপোনালোকৰো। ধন্যবাদ আপোনাক। আপোনালোকৰ মংগল হওক তাৰে কামনা কৰিছোঁ। টিহু মেইন টাউনত এইফালে আছে দলংখন আছে। আমি ইয়াতে সোমাইছোঁ। চাই থাকক। আপোনাৰো ভাল হওক, মংগল হওক তাৰে কামনা কৰিছোঁ। আপোনাক ধন্যবাদ। আপোনাৰ দোকানো ভাল হওক তাৰে কামনা কৰিছোঁ। আপোনাক ধন্যবাদ। লগতে আপোনাৰ দোকানখনৰ উন্নতি কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আপোনালোকৰ উন্নতি হওক তাৰে কামনা কৰিছোঁ। দোকানখনৰ উন্নতি হওক। ধন্যবাদ ছাৰ। আপোনালোকৰ মংগল হওক, স্কুলখনৰ উন্নতি হওক তাৰে কামনা কৰিছোঁ। ভালে থাকক আপোনালোকে। আপোনালোকৰ ধন্যবাদ। দিয়ক, ঠিক আছে, ভাল হওক। আমি এনেকৈ চেষ্টা কৰি আছোঁ মানুহ যি পাৰোঁ আৰু সেইটো। হয়। ধন্যবাদ ছাৰ আপোনাকো। ঠিক আছে, ভালে থাকক। আমি এতিয়া আছোঁ নলবাৰী টাউনতে অৱস্থিত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়, স্প্ৰিংডেল একাডেমী নলবাৰী। সেইমৰ্মে আমি ইয়াতে আহিছোঁ। ছাৰসকলক সঁহাৰি পাইছোঁ। লগতে ছাত্ৰ ছাত্ৰীসকলে আমাক এই চিভিলৰ বিভিন্ন মানে কথা জনাব। চাই থাকক ভিডিঅ'টি। এই আমাৰ স্প্ৰিংডেল একাডেমীৰ অধ্যক্ষ সন্মানীয় ৰাতুল দাস ছাৰ। ছাৰ, এই আমি যিটো কাম হাতত লৈছোঁ বানপানীৰ সময়ত মানুহক মানে সহায় কৰাৰ, যি বাৰু আমাৰ ধৰি লওক আমাৰ ভৰি অৱস্থা বেয়া, মানে দেখিছে বা এখেতৰ গা ভাল নহয়, তথাপিও আমি আহিছোঁ। এই ক্ষেত্ৰত ছাৰ কি ক'ব? এইটো অতি দুখজনক ঘটনা। হয়, অসমৰ ভিতৰতে কিজানি 100 বছৰমানৰ ভিতৰত এইটোৱে আটাইতকৈ দুখজনক ঘটনা। এনেকুৱা ঘটনা যাতে ভৱিষ্যত পুনৰাবৃত্তি নহয়, তাৰ বাবে আমাৰ চৰকাৰ পক্ষই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। জীৱ জন্তুৰ পৰা মানুহ আদিলৈকে যিবিলাক তাৰমানে মৰিব লগা হৈছে, গতিকে এতিয়া তাৰ পিছৰ পৰিস্থিতি আৰু অতি দুখজনক। বেমাৰ আজাৰে এই অঞ্চলটো ছানি ধৰিব। বিভিন্ন মিডিয়াত দেখিবলৈ পাইছোঁ 3-4খন মাস্ক পিন্ধিও মানুহে তাৰ গন্ধৰ পৰা পৰিত্ৰাণ পোৱা নাই। গতিকে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে সেই অঞ্চলটোত। কেন্দ্ৰীয় চৰকাৰেও সহায়ৰ হাত আগবঢ়াব লাগে। আৰু অসম চৰকাৰেও এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব লাগে। আৰু আমাৰ সাধাৰণ জনতাই যোনে যি পাৰে তেখেতসকলক সাহায্য কৰাৰ কাৰণে আগবাঢ়ি আহিব লাগে। ধন্যবাদ ছাৰ। এতিয়া আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰা এই দিশত তেওঁলোকে কি মন্তব্য আগবঢ়ায় শুনিম।
তোমালোকে কোন সকলোৱে কোনে প্ৰথমতে কোনে ক'বা কোৱাচোন? যি এটা পৰিস্থিতিৰ সৃষ্টি হৈছে অসমত এতিয়া হয় যাতে সকলোৱে মানসিকভাৱে আগবাঢ়ি আহিব পাৰে। এই পৰিস্থিতিত তেওঁলোকে যাতে মানসিকতা ভালে থাকে বা তেওঁলোকৰ শাৰীৰিকভাৱে যাতে তেওঁলোকক আমি সহায় কৰিব পাৰোঁ তাৰ বাবে আমি আগবাঢ়িব আহিব লাগে। আৰু যাতে চৰকাৰেও তেওঁলোকৰ যিমানখিনি ক্ষতি হৈছে তাৰ কাৰণে তেওঁলোকক সহায় কৰে, লগতে তেওঁলোকক ভাল চিকিৎসা প্ৰদান কৰে, ভাল খাদ্য প্ৰদান কৰে। আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে এই পৰিস্থিতি সোনকালে শেষ হৈ যায়। ধন্যবাদ তোমাক জনাইছোঁ। তোমাৰ নামটো কৈ দিওঁ ভণ্টি? নেহা কলিতা। আৰু কোনোবা ক'বা নেকি এই হিচাপতে? তুমি কিমান ক্লাছত পঢ়ি আছা? মই ক্লাছ 12। ক্লাছ 12। তোমাৰ নামটো জনাবা? নমস্কাৰ, মোৰ নাম ৰণী বৰ্মন। হয়, এই চেগতে তুমি কি ক'বা? আমি যিটো ভিডিঅ' বনাই আছোঁ তোমাৰ গম পাইছে, বানপানীৰ সাহাৰ্য বিচাৰি আমি এই ধৰণে ঘূৰি আছোঁ। চামতাৰ পৰা আহিছোঁ আমি ৰামধেনু ডেন্স একাডেমি নটৰাজ কলাকান্দ চামতাৰ পৰা আহিছোঁ। কি ক'বা, তোমাৰ মনোভাৱ কেনেকুৱা? হয়, বৰ্তমান আমাৰ জনসাধাৰণ যিখিনি তেওঁলোকৰ সুবিধাৰ সন্মুখীন হৈছে, হয়। এই ক্ষেত্ৰত চৰকাৰে অতি সোনকালে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে হয়। আৰু তেওঁলোকক অতি সোনকালে এই পৰিস্থিতিৰ পৰা মুক্ত কৰিব লাগে আৰু তেওঁলোকক বাসস্থানৰ সুবিধাখিনি কৰি দিব লাগে অতি সোনকালে। হয় আৰু খোৱা পানী বা খাদ্য সামগ্ৰী যিখিনি তেওঁলোকৰ লাগতিয়াল বস্তু তেওঁলোকক অতি সোনকালে যোগান ধৰিব লাগে। হয়, ধন্যবাদ। তোমাৰ নামটো জনাবা? নমস্কাৰ, মোৰ নাম শ্ৰী কংকনা দাস। হয়, কিমান ক্লাছত পঢ়া তুমি? মই ছেকেণ্ড ইয়াৰ। হয়, এই আমাৰ বৰ্তমান যিটো বান পৰিস্থিতি তুমি সকলোৱে গম পাইছোঁ আমি উজনি অসমৰ, এই ধৰণৰ বান পৰিস্থিতি আগতেও তেনেকুৱা হোৱা নাছিলে, শিৱসাগৰ ফালে সেনেকুৱা হোৱা নাছিলে। এনেতো আমি জানো ধেমাজি হওক বা অন্যান্য ঠাইসমূহত বা যিহে নদীপৰীয়া অঞ্চল বা পাহাৰীয়া অঞ্চলত বানপানী হয়নে, ভূটানৰ পানী এৰি দিয়ে বা তেনেকুৱা ধৰণৰ। এই দিশত তুমি কি জনাবা? মানে তেওঁলোকৰ বৰ্তমান যিটো পৰিস্থিতি আমি সকলোৱে নিউজত পাইছোঁ বা দেখিছোঁ হয়নে, তুমি কি জনাবা তেওঁলোকৰ বৰ্তমান প্ৰয়োজন কি? কোনটো বস্তু বেছি প্ৰয়োজন? তুমি কি জনাবা? তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ বানপানীত চব ধ্বংস হৈ গৈছে। খোৱা বোৱা, ঘৰ দুৱাৰ, হয়। কাপোৰ কানি, ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিতাপ পত্ৰ এইবোৰ সকলো লাগতিয়াল সামগ্ৰী মানে ধ্বংস হৈ গৈছে, পানীত চব নোহোৱা হৈ গৈছে। তেওঁলোকক প্ৰথমে সহায় কৰিব লাগে, নিশ্চয়। মানে তেওঁলোকক ঘৰ বাসস্থান যিবোৰ খোৱা পানী খাদ্য সেই যোগান ধৰিব লাগে। কাৰণ বানপানীৰ সময়ততো তেওঁলোক খাব ল'ব পৰা নাই, বাসস্থান নাই, তেওঁলোকৰ থাকিবলৈ বাসস্থান নাই, তেওঁলোকৰ বিদ্যালয়সমূহ বন্ধ হৈ গৈছে ছাত্ৰ ছাত্ৰীসকলৰ। আমি তেওঁলোকৰ যিবোৰ লাগতিয়াল সামগ্ৰী এই বৰ্তমান সময়ত টকা পইচা নহয়, তেওঁলোকৰ ঘৰ দুৱাৰ আমি সাজি দিয়াৰ ব্যৱস্থা কৰিব লাগে। উন্নতমানৰ সামগ্ৰী খাদ্য বস্তু তেওঁলোকক আমি দিব লাগে যাতে তেওঁলোকৰ মানসিক অৱস্থা ভালে থাকে, তেওঁলোকৰ স্বাস্থ্য ভালে থাকে। আমি তেওঁলোকক এইবোৰ বস্তু যোগান ধৰিব লাগে। নিশ্চয়, ধন্যবাদ। আমি চাওক স্প্ৰিংডেল একাডেমি আমি এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মনৰ কথা আপোনালোকে গম পালে, তেওঁলোকে কি ক'লে। এতিয়া আমি ইয়াৰ পৰা বিদায় ল'ম, আমি আকৌ গৈ আছোঁ, চাই থাকক। এয়া চাওক স্প্ৰিংডেল একাডেমি যাব পাৰি, স্প্ৰিংডেল একাডেমি যাব পাৰি। আমি ইতিমধ্যে যিখিনি পইচা আমাৰ কালেকশ্যন হৈ গ'ল সেইখিনি আমাৰ চামতা দেৱদাৰী ডেন্স একাডেমীৰ সঞ্চালক প্ৰধান ভূপেশ বৰ্মন ডাঙৰীয়াক অৰ্পণ কৰিলোঁ। তেখেতৰ জৰিয়তে আমি শিৱসাগৰ পঠাইছোঁ বাছ ষ্টপ চিৰঞ্জিত অৰ্থাৎ মিণ্টু গগৈ ডাঙৰীয়ালৈকে। আৰু পাৰ্ট 3 অতি সোনকালে আহি আছে, পাৰ্ট 3 সকলোখিনি গম পাব।